তো সেই কি খবৰ আপোনালোকৰ? মোৰ মতে সকলোৰে খবৰ ভালেই চাগে। তো আজি আমাৰ ভিডিঅ'টো মানে এইটো মোৰ প্ৰথম ভিডিঅ' চেনেলটোৰ প্ৰথম ভিডিঅ' হ'লে মানে এইটো এতিয়া এনেকুৱা পৰ্যায় এটাত আছে যোনটো মানে শেষ পাতে পৰ্যায় কিমান লিখিত বাট কথিত আচল কথিত আমাৰ মানে নিজে কথিত ভাষাটো সেই বোলো বহুত কথিত নহয়, কিন্তু আমাৰ যোনটো মিডিয়াম ভাষা সেই ভাষাটোত কম আছে। চলো ষ্টাৰ্ট কৰোঁ। যে আজিকালি দিনবোৰ বহুত বেলেগ হৈ আছে, মানে এতিয়া আপোনালোকেতো চবেইতো দেখছেই আজিকালিৰ দিনবোৰ। তো সেই দিনত ইউটিউবৰ যোনটো ছ'চাইটি মানে ইউটিউবৰ যোনটো প্লেটফৰ্ম সেইটো বহুত হাই হৈ যায় আছে। মানে চবেই আজিৰ দিনত ইউটিউবাৰ, ক'ব গ'লে আজিৰ দিনত চবেই ইউটিউবাৰ। আপোনালোকে চাব গ'লে যদি আপোনালোকে চাব যায় চবেই ইউটিউবাৰ, অলৰেডি ইউটিউবাৰ চবেই আজিৰ দিনত। যেনেকৈ কপিল শৰ্মা, সি শ্ব' কৰে কিন্তু সি এটা ইউটিউবাৰ আৰু ভালেখিনি মানুহৰ ইউটিউব তাৰ ছাবস্ক্ৰাইব ভিউৱাৰ্ছ আৰু লাইক আহে। তো সেই হিচাপত আৰু বহুত এনেকুৱা আছে যোনগিলা এতিয়া ইউটিউবাৰত আহিব ধৰিছে, ইউটিউব চেনেলত আহিব ধৰিছে। কিন্তু তাতে মানে ইউটিউব যদি আমি 2027 মানে 2026 যদি খোলোঁ নহ'বা 2027 এইটো বেষ্ট টাইম ইউটিউবৰ কাৰণে মোৰ মতে, কাৰণ এইটো মই যিমান ইউটিউবাৰক দেখিছোঁ চবেই কৈছে যে এইটো বেষ্ট টাইম ইউটিউবৰ কাৰণে। সেইকাৰণে ময়ো ভাবিলোঁ যে ইউটিউবটো খুলি লওঁ। কিন্তু মোৰ ইউটিউব খোলাৰ সপোন বহুত আগৰ পৰা আছিল। মই 2020 পৰাই ইউটিউব খোলাৰ সপোন দেখিছিলোঁ, কাৰণ তেতিয়া আমাৰ নতুন ঘৰৰ ফোনটো আহিছিল, মানে নতুন এটা ফোন কিনিছিল, প্ৰথম ফোন আমাৰ ঘৰৰ। চ' মই তেতিয়াৰ পৰা ইউটিউবাৰ হোৱাৰ সপোন দেখিছিলোঁ। ধৰক টোটেল গেমিং, টেকন'গেমাৰ এনেকুৱা সেনেকুৱা বহুত ইউটিউবাৰক দেখি কিনে মোৰো লাগিছিল যে এটা ইউটিউবাৰ হওক। ইউটিউবাৰৰ লাক্সাৰী লাইফটো দেখি কিনে ইউটিউবাৰ হ'ম। ইউটিউবাৰে কিমান পইচা কমায়, যেনেকৈ 2 কৰোৰ টকা, সেনেকৈ যিমান কমায় সেইগিলা চাই কিনে মোৰ লাগে যে ইউটিউবাৰ হ'ম। কিন্তু এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ মই ক'ৰবাত 2020। তাৰপিছত মই প্ৰথম ভিডিঅ'ত দিলোঁ ফ্ৰী ফায়াৰৰ, মানে ফ্ৰী ফায়াৰ খেলিছিলোঁ মাজতে। তো ফ্ৰী ফায়াৰ ইতিয়ানো খেলোঁ। ক্লাছ 10ৰ পিছততো মই ভালকৈ লাগি গ'লোঁ ফ্ৰী ফায়াৰত। তো এইগিলা সপোন চপোন বাদ ফ্ৰী ফায়াৰ খেলি থাকছোঁ, ফ্ৰী ফায়াৰ খেলি আছিলোঁ। তাৰপিছত যেতিয়া 2022 মই গেম ফ্ৰী ফায়াৰখন ষ্টাৰ্ট দিলোঁ আৰু তেতিয়া মই ইউটিউব বনাইছিলোঁ, তাৰে ভিডিঅ' বনাই কিনে দি দিওঁ হোৱাটছআপ ইউটিউবত দিওঁ। তাৰ ইনষ্টাগ্ৰামটো তেতিয়া ইমান এটা পপুলাৰ নাছিল, চ' সেইকাৰণে মই ইউটিউবতে দিছিলোঁ ভিডিঅ' পৰা। তাৰপিছত নাই ভিউৱাৰ্ছ নাই। তাৰপিছত আকৌ মই ছেকেণ্ডবাৰ ভাবিলোঁ যে অসমীয়াত নহয় হিন্দীত দি চাম। তাৰ ছেকেণ্ডবাৰ আকৌ হিন্দীত দি চালোঁ, নাই তেতিয়ানো ভিউৱাৰ্ছ নাই। কিন্তু যোনটো তাৰ ষ্ট্ৰাগলটো নাই সেইটো আৰু হাঁহি উঠে। মানে হাঁহি উঠা মানে এনেকুৱা হাঁহি উঠা ষ্ট্ৰাগল, মানে মানুহৰ লাইফত চব কাম কৰাৰ আগতে সিহঁতৰ হাৰ্ড ষ্ট্ৰাগল থাকে, কিন্তু মোৰ আকৌ ষ্ট্ৰাগল দিছিল। মই খাওঁ, ঘুমাওঁ, উঠোঁ, আকৌ ভাবাই নাছিলোঁ এইগিলা। এতিয়ানো নাভাবোঁ, এতিয়ানো মই ভিডিঅ'টো বনাই কিনে ডাইৰেক্ট ইউটিউবত দিওঁ। বেছি এডিট নকৰোঁ, হয়তো কোৱালিটিটো অলপ মই হাই কৰি দিয়াৰ চান্স থাকে, কিন্তু এডিট ইমান হাই লেভেলৰ এডিট নাই, মানে নায়েই এডিট। মানে এনেই ভিডিঅ'টো দিব লাগে দেখি দিছোঁ। কিন্তু পৰীক্ষাৰ ৰিজাল্টো দিয়াৰ কথা আছে কেইদিনমান পিছত, যোনটো 17 তাৰিখে দিম বুলি ক'লে মোৰ মাথা চাথা বেয়া হৈ যাব। 17 তাৰিখে দিম, ৰাতি বজিবে যে ৰিজাল্ট নেদাওঁ যি কৈছি ৰিজাল্ট দিয়াৰ কথা। মই তাৰে আগদিনাৰ পৰা ভাবি আছিলোঁ যে ৰিজাল্টটো এনেও ফেইলে, প্ৰথমতে দি কিনে টেনশ্যনটো শেষ কৰি থৈ দিম। নাই গেলা দিবা চিবা নৰে, সেন্দে দিব পৰীক্ষাৰ আগে। তো কেনে আন কথা পৰীক্ষাৰ আগে মানে মানে ৰিজাল্ট দিয়াৰ 10 মিনিট আগত ক'ব যে আজি ৰিজাল্ট দিব। মেট্ৰিকৰো মোৰ সেনেকৈ দিছিল, ৰিজাল্ট দিয়াৰ 10 মিনিটমান আগত দিছিল যে ৰিজাল্ট দিব। ভাই আৰু এনেকুৱা টাইমতে আৰু কেনেবা লাগে কিবাকৈ আৰু মেট্ৰিকৰ ৰিজাল্টটো ভাল হ'ল।
কিন্তু তাৰপিছত কি তাৰপিছত আকৌ লাগি গ'ল মোৰ শাখাটো কলেজো পঢ়লোঁ। এইবাৰ হাই ছেকেণ্ডেৰীটো দি উঠলোঁ। হাই ছেকেণ্ডেৰী ৰিজাল্ট কেতিয়ান দিব সেইটোৱে গম পোৱা নাই মই। সোনকালতে দিলে ভাল আছিল, যাতে ৰিজাল্টটো মই লৈ কিনে ভালকৈ এটা ষ্টাৰ্টিং কৰোঁ। বি ফাৰ্ম পঢ়াৰ মাথা মাৰি থাকোঁ, কিন্তু পঢ়া হ'লে একো যোৱা নাই। কিবাকৈ হাই ছেকেণ্ডেৰীটো ৰিজাল্ট দিয়াৰ পিছত নিজে এটা ফোন হ'ব, যোনটো ফোনৰ দ্বাৰাই মই ভিডিঅ' বনাম, গেম খেলাম, গেমিঙৰ ভিডিঅ' বনাম। কিমান সপোন যে লৈ থাকোঁ জীৱনত। যেনেকৈ এতিয়া মোবাইল লেজেণ্ডৰ ৱৰ্ল্ড কাপ স্পৰ্টছ প্লেয়াৰত যোৱাৰ মাথা মাৰি আছোঁ। স্পৰ্টছ যিটো মই ৰাইষ্টাৰতে যাব পৰা নাই। ৰাইষ্টাৰতে ষ্টাৰ্টিং কৰিছে, মই খেলাও নাই আজিকালি। সেইকাৰণে ভাবিছোঁ যে মোবাইল লেজেণ্ডৰ স্পৰ্টছত যাম। ইয়াৰ মই এইটোও গম নাপাওঁ যে তাতে কিমান গেম খেলিব লাগিব মোবাইল লেজেণ্ডটোৰ স্পৰ্টটোত যাবৰ কাৰণে। মাথা পগলা হততো এক্সট্ৰা মোৰ চব ফালৰ পৰা শাখাৰ লাগিব ধৰিছোঁ। না বি ফাৰ্ম পঢ়িব পাইছোঁ ভালকৈ, না কিবা ভালকৈ যাব। বহুত বছৰ আগতে মানে মেট্ৰিক দি উঠি কিনে মই পলিটেকনিকত পাইছিলোঁ। তেতিয়া যদি মই পলিটেকনিকত গ'লোঁ হয়তো চাগে আজি মই এটা ডাঙৰ ছেকশ্যনত পালোঁ হয়, কিবা এটা কৰিব হ'লেও পাৰিলোঁ হয়। কিন্তু নাই, এই মাথাটো নুবুজে আৰু এই মাথাটো সুধিব লাগে। এই মাথাটো সুধিব লাগে কেমবা কি হ'ব যে লাইফটো। এই সপোনটো মোৰ সদায় সপোনে হৈ থাকিব। মই ভালকৈ গম পাইছোঁ ইউটিউব খোলাৰ সপোনটো সদায় সপোন। এইগিলা যাতাৰ আহি থৈ দিওঁ মই। এঞ্জেলিকৰ ওপৰত বিশ্বাস কৰা কৰিছোঁ যাতে মোক ইউটিউবত কিবাকৈ এটা ভাল ছাকচেছ দিব পাৰে। নাই, এই কলমটো মোৰ লাইফ হ'ব, গোটেই লাইফটো এই কলমটো হ'ব। এই চহী মাৰা লেখা কিবি চবেই সপোনটো। পইচা হ'লেও কোনোদিনে নাপাওঁ, চলিবতো লাগিব মই দেউতাৰ পইচাই দি। মই সেইগিলা চব বাদ দিলোঁ। এতিয়া সেইকাৰণে মই ইউটিউবটো খুলিছোঁ। আপোনালোকে চবেই ছাপোৰ্ট কৰিব, মোৰ আশা কৰে যদি কৰিব। কিবাকৈ যদি দুখ লাগে মোৰ ওপৰত কৰি দিব, যদি নালাগে খেদি দিব। কিন্তু কমেণ্টটো কৰিব, কিন্তু বেয়া ভাঙেদি নহয় দেই। কমেণ্টটো সদায় ভাল চাই কৰিব। ভাল বেয়া কি একো নাজানো, কিন্তু তাতে গালি নচলে দে, কাৰণ মই ৰিয়েল লাইফটোক গালি নকওঁ। হয় নেকি? কওঁ কেতিয়াবা আৰু চলি যায় আৰু, কিন্তু গালি নকওঁ।